লেংটি চিঙাত 3 গুণ কৰিব লাগিব এক সপ্তাহৰ ভিতৰত। ৰাইজে যথেষ্ট মৰম ভাল পোৱা আছে ৰাইজৰ, আৰু ৰাইজে বিচাৰিছে পৰিৱৰ্তন, ৰাইজে বিচাৰিছে কাম নোহোৱা কৰা মানুহক ইয়াৰ পৰা আঁতৰোৱা, আৰু ৰাইজে বিচাৰিছে যে দুখীয়া দৰিদ্ৰ মানুহৰ হৈ সন্মুখত থিয় হোৱা মানুহ বিধানসভাত পঠিয়াব লাগে। আৰু যাৰ কাৰণে আজি বদৰুদ্দিন আজমল আল কাছিম সাহেবে বিভিন্ন ঠাইত আজি উপযুক্ত ব্যক্তিসকলক বাছনি কৰি আছে, বিভিন্ন জিলাত বিভিন্ন সমষ্টিত বাছনি কৰি আছে, যাতে সেই মানুহখিনি জিকি গৈ যাতে এই কমিউনিটিটোৰ কাৰণে অসমৰ কাৰণে যাতে কথাখিনি ক'ব পাৰে। গতিকে মই বেছি কথা নকওঁ, আশা কৰিম যে অকন্দৰ দিনত আৰু এটা কথা মই কৈ যাওঁ যে ৰাজনীতি যেতিয়া আৰম্ভ হ'ব, কোনে টিকট পাব নাপাব দলে চিন্তা কৰিব, কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপোনালোকে প্ৰত্যেকজনে এজন এজন প্ৰাৰ্থী হ'ব লাগিব। 132 কিলোমিটাৰৰ সমষ্টি, 132 কিলোমিটাৰৰ সমষ্টিত সমগ্ৰ বঙাইগাঁও জিলাৰ লগতে বৰপেটাকো সামৰিছে। গতিকে কোনো ঠাইত হয়তো প্ৰাৰ্থী গৈ উপস্থিত নহ'বও পাৰে, দেখা নহ'বও পাৰে, কিন্তু আপোনালোকৰ নিজৰ মাজতে নিজৰ অঞ্চলত আপোনালোকে এজন এজন যিজন প্ৰাৰ্থী থাকিব সেইজন প্ৰাৰ্থী বুকুৰ মাজত ল'ব লাগিব, ৰাইজক ক'ব লাগিব প্ৰাৰ্থী আহক নাহক, দেখা হওক নহওক, আমি এইবাৰ নতুন সৃজন গ্ৰাম গঢ়াৰ লক্ষ্য লৈছো, নতুন সৃজন গ্ৰাম আমি কৰিম। ইয়াত উন্নয়নৰ কথা ক'লে যোনে যাৰ যেনেকুৱা আছে, মই যিখিনি বেকৱাৰ্ড ৰাস্তাত গৈছো গতিকে সেইখিনি মোৰ চকুৰ আগত আছে। গতিকে সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব, সৃজন গ্ৰাম ঘৰত কেনেকৈ নতুন সৃজন গ্ৰাম কৰা যায়। নতুন সৃজন গ্ৰাম মিনছ ইয়াত সকলো ধৰণৰ সমস্যাৰ সমাধান হ'ব লাগিব। গতিকে বহুত ডাঙৰ ঠাই, এই ঠাইখিনিক আমি কেনেকৈ আগবাঢ়িব পৰা যায়, আমি কেনেকৈ এই ঠাইখিনিক উন্নয়নৰ দিশলৈ লৈ যাব পৰা যায় সেইখিনি। আজিৰ অনুভৱ মোৰ জীৱনৰ আটাইতকৈ ভাল এটা অনুভৱ, কাৰণ যি ধৰণে আজি ইউডিএফ প্ৰধান মাননীয় মৌলানা বদৰুদ্দিন আল কাছিম সাহেব যি ধৰণে মোক জইনিং প্ৰগ্ৰাম কৰালে, যি ধৰণে দলত আঁকোৱালি লয়, যি ধৰণে মৰম দিলে, যি ধৰণে এটা জাতীয় সংগঠনৰ পৰা অহা নেতাক কেনেকুৱা ধৰণৰ সন্মান দিব লাগে, যি সন্মান দিলে সঁচাকৈ মই আনন্দিত। আৰু সঁচাকৈ মই আন্তৰিকভাৱে পাৰ্টী সভাপতি মাননীয় বদৰুদ্দিন আজমল সাহেবক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে যি সময়ত মই হেৰাই যাব ওলাইছিলোঁ, যি সময়ত মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল, যি সময়ত মোৰ প্ৰতিবাদী কণ্ঠটোক শেষ কৰিবৰ কাৰণে একাংশই চেষ্টা কৰিলে, সেই সময়ত তেখেতে মোক এটি নতুন সৰোজ ওলোৱাকৈ আচলতে সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ কথাখিনি ক'বৰ কাৰণে, মুকলি মনে কথাখিনি ক'বৰ কাৰণে, সংখ্যালঘু জনগণৰ আৰ্থ সামাজিক শৈক্ষিক সমস্যাখিনি মুকলি মনে ক'বৰ কাৰণে বা এটা সংগ্ৰাম চলাই লৈ যাবৰ কাৰণে যিখিনি সুবিধা দিলে, এই সুবিধাখিনি দিয়াৰ বাবে মই পাৰ্টীৰ সভাপতি ডাঙৰীয়াৰ লগতে সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে ৰাজনীতি এটা বেলেগ বস্তু, কিন্তু যিখিনি সন্মান আজি তেওঁলোকে দিছে সঁচাকৈ ভাবিব নোৱাৰাকৈ সন্মান তেখেতসকলক দিছে। আৰু যিসকলে আপোনালোকে জানে যে আচলতে এই পাৰ্টীয়ে মোক পূৰ্বৰ পৰাই আচলতে বিভিন্ন সময়ত আহ্বান জনাইছিল, কিন্তু মই নিজেই হয়তো বিশেষ কাৰণত যাব লগা হ'ল। আৰু এটা শুদ্ধ মন লৈ এটা শুদ্ধ কথা কোৱাৰ পিছত যি ধৰণে মোক অপমান অপদস্থ কৰা হ'ল বা যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হ'ল, বা এজন সংগ্ৰামী নেতাক যি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব লাগিছিল সেই ধৰণে ব্যৱহাৰ নকৰি যি ধৰণে তিৰস্কাৰসূচক দিলে, গতিকে তাৰ পৰা যিটো মই ওলাই আহিলোঁ মানসিক দ্বন্দ্বত ভুগিছিলোঁ, বিবেক দংশনত ভুগিছিলোঁ। আৰু শেহতীয়াভাৱে মই সকলো ৰাইজৰ লগত, বিশেষকৈ মই মোৰ সমষ্টিবাসী ৰাইজৰ লগত কথা পাতিলোঁ যে মই যিহেতু ৰাজনীতি কৰিব লাগিব, গতিকে ৰাজনৈতিকভাৱে মই ক'ত গ'লে সুবিধা হ'ব, কেনেকৈ গ'লে সুবিধা হ'ব, মই মুকলি মনেৰে সংখ্যালঘু জনগণৰ সমস্যাখিনি মই মুকলি মনেৰে ক'ব পাৰিম, চৰকাৰৰ সন্মুখত দাঙি ধৰিব পাৰিম। গতিকে তাৰ কাৰণে মই বিবেক বিবেচনা কৰি মই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ লগত কথা পাতি একেলগে আমি মিলিজুলি আজি মোৰ এই জইনিং কাৰ্যসূচী অনুষ্ঠিত হ'ল। আৰু মই আশা কৰিম পাৰ্টীয়ে যি আশা লৈ মোক দলত জইন কৰাইছে, মাননীয় সভাপতি ডাঙৰীয়াই যি আশা লৈ মোক দলত জইন কৰাইছে, মই নিশ্চিতভাৱে সেই আশাত পূৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। দলে যেনেকুৱা ধৰণে কাম দিব, দলে যেনেকুৱা ধৰণে মোক কামত লগাব, মই সেই কামখিনি কৰি যাম। আৰু যিহেতু পাৰ্টীৰ মূল কামেই হৈছে সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা সুনিশ্চিত কৰা, আৰু সংখ্যালঘু জনগণৰ সমস্যাখিনি সমাধানৰ কাৰণে যুঁজি আছে, আজি 20 বছৰৰ পৰা যুঁজি আছে। গতিকে সেই যুঁজি থকা দলৰ সভাপতি ডাঙৰীয়াৰ লগত আজি ময়ো এজন সৈনিক হিচাপে সংগ নিশ্চিতভাৱে দিম। আৰু আশা কৰিম যে অহা দিনবিলাকত আমি যুঁজি
আমাৰ সমস্যাখিনি সমাধান কৰাৰ এটা নতুন বাৰ্তা আমি উলিয়াব পাৰিম। চাওক, পাৰ্টীৰ সভাপতি ডাঙৰীয়াই আজিও কৈছে যে আমি সদায় এলায়েন্সৰ পক্ষত আৰু শেষ মুহূৰ্তলৈকে এলায়েন্স কৰাৰ কাৰণে পক্ষত আছে। কাৰণ AIUDFটো আৰু বিজেপিৰ লগত যাব নোৱাৰে, বোলে কাৰ লগত যাব? হয়, পাৰ্টীৰ সভাপতি ডাঙৰীয়া যেতিয়া তেওঁ আজি অসমৰ সংখ্যালঘু জনগণে বিভিন্ন ঠাইত তেওঁৰ সমষ্টিত প্ৰতিনিধি নিৰ্বাচন কৰি পঠাব, পাৰ্টীৰ সভাপতি ডাঙৰীয়া নিশ্চিতভাৱে 20 বছৰলৈকে যিখিনি সমস্যালৈ যুঁজি আছিল, আজি যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে বা আজি পাৰ্টীটোক লগা হয়, নিশ্চিতভাৱে তেওঁৰ তথ্য সহকাৰে এইখিনি সমস্যা সমাধান কৰে। কাৰণ তেওঁলোকে চৰকাৰত থাকি মেজৰিটি পায়ো আমাৰ সমস্যাখিনি সমাধান কৰা নাই। গতিকে পাৰ্টীৰ সভাপতি ডাঙৰীয়া সেইখিনি কথা নিশ্চিতভাৱে উপস্থাপন কৰিব আৰু যদি সমাধান কৰে নিশ্চিতভাৱে পাৰ্টীৰ সভাপতি ডাঙৰীয়া এইটো আলোচনা কৰি নিশ্চিতভাৱে তেওঁলোকে এলায়েন্সৰ কথাটো পাতিব। আৰু যিহেতু সেইকাৰণে দুৱাৰ মুকলি ৰাখিছে, গতিকে ইয়াত আৰু লোক ঢাক কৰিবলগীয়া কি আছে? আজি সভাপতি ডাঙৰীয়াই স্পষ্টকৈ কৈয়ে দিছে যে আমাৰ মানে আমি এলায়েন্স কৰিবৰ কাৰণে শেষ মুহূৰ্তলৈকে আছোঁ। গতিকে এইটো আৰু লোক ঢাক কৰিবলগীয়া কথা নাই। সভাপতি ডাঙৰীয়াই স্পষ্টকৈ প্ৰতিদিনেই কৈ আছে। গতিকে এতিয়া কোনোবাই কৰা নাই, কোনোবাই অহা নাই, সেইটো তেওঁলোকৰ কথা। কিন্তু পাৰ্টীয়ে সদায় ষ্টেণ্ড ক্লিয়াৰ ৰাখিছে যে মিত্ৰতাৰ পক্ষত। চাওক, আমি আশাবাদী। আস্থাভাজন নহ'লেতো আৰু আজি ইমান ৰাইজ ওলাই নাহে। আজি পাৰ্টী সভাপতি মাননীয় বন্দনা বদ্ৰদিনাথ চাহাবৰ প্ৰতি যদি আস্থা নাথাকিলেহেঁতেন, আজি ৰাস্তাই দেখোন আজি মই এটা পাৰ্টীৰ সাধাৰণ কৰ্মী হিচাপে, আজি মই কোনো পদবীটো নাই, এজন কৰ্মী হিচাপে মই অংশগ্ৰহণ কৰিছোঁ, যোগদান কৰিছোঁ। আৰু ৰাস্তাই মানুহে ওলাই আহিছে। আজি পুৰুষ মহিলা সকলোৱে, ডেকা বুঢ়া, আমাৰ মানে পিতৃসমতুল্য ব্যক্তি সকলো ওলাই আহিছে। তাৰমানে পাৰ্টীৰ প্ৰতি, পাৰ্টীৰ সভাপতিৰ প্ৰতি নিশ্চিতভাৱে আস্থা আছে কাৰণেতো মানুহে ওলাই আহিছে। আস্থা পাৰ্টীৰ আজি এই পাৰ্টীৰ প্ৰতি আস্থা নাথাকি ক'ৰ পৰা ৰাখিব? যিসকলে কথা নকয়, যিসকলে উচ্ছেদ কৰিলে মুখ বন্ধ কৰি গুৱাহাটীত শুই থাকে, যিসকলে পুছবেক কৰিলে ৰাতি শুই থাকে মোবাইল চুইচ অফ কৰি, তেওঁলোকৰ প্ৰতি আস্থা ৰাখিব না যিসকলে 24 ঘণ্টা হাৰে সংখ্যালঘু জনগণৰ হৈ কাম কৰি আছে তেওঁলোকৰ প্ৰতি আস্থা ৰাখিব? আপোনালোকে কওক এইটো। গতিকে যিসকল মানুহে আজি যুঁজি আছে এই সমস্যাবিলাকৰ লগত, নিশ্চিতভাৱে আজি AIUDF দলে যুঁজি আছে। গতিকে এই AIUDF দলে যুঁজি থকা পাৰ্টীটোক মানুহে নিশ্চিতভাৱে আস্থাতে ল'ব। কাৰণ 70 বছৰেতো আস্থাত লৈ থাকিল, 15 বছৰতো আগত 15 বছৰতো আস্থাতে থাকিলোঁ। খালি আস্থা কৰি তো আমাৰ শেষেই হৈ গ'ল। আস্থা কৰি আমাৰ ভূমিৰ পৰা আৰম্ভ কৰি সকলোখিনি শেষ। গতিকে বিজেপি চৰকাৰে আমাক বুলডোজাৰ দিয়ে আৰু শেষ কৰিলে। গতিকে আস্থা এতিয়া সংখ্যালঘু জনগণে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব। গতিকে সংখ্যালঘু জনগণে এইবাৰ, মই ভাবোঁ যে এইবাৰ আস্থা আৰু বিশ্বাস মাননীয় বদ্ৰদিনাথ চাহাবৰ ওপৰত ৰাখিব। আৰু আমি এই সংখ্যালঘু জনগণৰ যিকেইটা অঞ্চলত যিকেইটা চিট বা পাৰ্টীয়ে যিকেইটা চিট দিব, সেইকেইটা জিকি লৈ বিধানসভাৰ ভিতৰে বাহিৰে সমস্যাখিনি সমাধান কৰাৰ কাৰণে গজৰি থাকিব। চাওক, ৰাজনীতি হৈছে, মই যিহেতু এটা ৰাজনৈতিক ছাত্ৰ ৰাজনীতি কৰিব আহিছোঁ, আৰু ৰাজনীতি কৰাৰ সকলোৰে এটা মন থাকে যে আমি সমষ্টিবাসী ৰাইজৰ কথাবিলাক কেনেকৈ উত্থাপন কৰিম, সমষ্টিৰ সমস্যাখিনি কেনেকৈ উত্থাপন কৰিম, এই কথাবিলাক লৈ আচলতে সকলোৰে মন থাকে, কাম কৰাৰ মন থাকে। যেতিয়া সামাজিকভাৱে কাম কৰিছোঁ, নিশ্চিতভাৱে নিৰ্বাচন খেলাৰ মন থাকিবই। গতিকে এতিয়া পাৰ্টীৰ সভাপতি ডাঙৰীয়াই যিহেতু আজি মোক যোগদান কৰাইছে, পাৰ্টীৰ সভাপতি ডাঙৰীয়াই কেনেদৰে মোৰ নিৰ্বাচন খেলা নেখেলা কথাটো কেনেদৰে ল'ব, সেইটো পাৰ্টীৰ সভাপতি ডাঙৰীয়াই ল'ব। গতিকে পাৰ্টীৰ সভাপতি ডাঙৰীয়াই যদি মোক কয় যে তুমি নিৰ্বাচন খেলিব লাগিব, পাৰ্টীৰ সভাপতি ডাঙৰীয়াই যদি নকয় খেলিব নোৱাৰে, পাৰ্টীৰ সভাপতি ডাঙৰীয়াই চুপ্ৰিম। গতিকে পাৰ্টীৰ সভাপতি ডাঙৰীয়াই নিশ্চিতভাৱে আমাক সেইখিনি কথা জনাব। আৰু নিৰ্বাচন যদি খেলিব লগা হয়, মোৰ গৃহ সমষ্টি সৃজনগ্ৰামৰ পৰাই খেলিম। পাৰ্টীয়ে যদি মোক বিচাৰে, সভাপতি ডাঙৰীয়াই যদি মোক বিচাৰে, নিশ্চিতভাৱে মই সৃজনগ্ৰামৰ পৰাই যুঁজিম।